আজি আপোনালোকক দেখাব গৈ আছো 2 BHK ফুললি ইন্ডিপেন্ডেন্ট এটা ফ্ল্যাট এটো হল ফ্ল্যাটটোৰ ফ্ৰন্ট ভিউ চাই লওক কমপ্লিট এটো ফ্ল্যাটটোৰ ফ্ৰন্ট ভিউ আৰু এইফালে আপুনি পাৰ্কিং কৰিব পাৰিব আৰু ইয়াতো আপোনালোকে পাৰ্কিং কৰিব পাৰিব ধুনিয়া ফ্ল্যাট হয় ঠিক আছে So hey guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোক খুব ধুনিয়া ইন্ডিপেন্ডেন্ট 2 BHK এটা ফ্ল্যাটৰ ভিডিও লৈ আহিছো খুব ধুনিয়া ফ্ল্যাট হয় কোনটো এৰিয়াত আছে কেনেকুৱা ৰেন্ট হয় ইয়াৰে কমপ্লিট ডিটেইলছ ভিডিওটোৰ শেষত মই আপোনালোক জনাইছো তো ভিডিওটো কমপ্লিট চাই থাকক আৰু ভিডিওটো ইটা এটা লাইক এন্ড সাবস্ক্ৰাইব কৰি লওক সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো লেটস গো তো এইটো আপোনাৰ ফ্ৰন্ট ভিউ মই কলোৱে এটা আপোনাৰ গ্ৰাউন্ড ফ্লোৰতে আছে আমাৰ এইটো এন্ট্ৰি হ'ব মই অকমান ধুনিয়াকে দেখাই দিছো এফালে নাৰিকল গছ আছে তো আমি এটা ভিতৰত যাম জোৱাৰ লগে লগে আপুনি এনেকুৱা ইন্টাৰফেস পাব এটো বেলকনি হয় একচুয়ালি মিস্ত্রি কাম কৰি আছে সো এটা কালাৰ কৰি আছে ঠিক আছে এবোৰ দেখিছে কালাৰৰ গুটে ফ্লোৰিংটো মাৰ্বল টাইলছ লগোৱা হয় এটো আমি আছো ইয়াতে হল কাম ডাইনিং ৰুমত আছো ঠিক আছে হল কাম ডাইনিং আৰু এনেকা যদি আমি যাও ৰাইট হ্যান্ড সাইডে কিচেনটো আছে মাজতে আপোনাৰ ওয়াশৰুম আছে আৰু এইফালে এটা বেডৰুম আছে ঠিক আছে প্ৰথমতে হল ৰুমটো আপোনাক ধুনিয়াকে মই দেখাই দিছো এটো কমপ্লিট আপোনাৰ হল ৰুম হয় আৰু এইফালে আপোনাৰ এটা বেডৰুম আছে বেডৰুমটো আমি চাই লও এটো কালাৰ কৰিব গোটেই কিটা কালাৰ কৰি দিব আৰু খিৰিকিৰ পাইপ সাইব এইবিলাক আছে এইবিলাক লগাব এটো কমপ্লিট আপোনাৰ এটা বেডৰুম ঠিক আছে ফ্লোৰিংটো টাইলছ লগোৱা আছে কমপ্লিট বেডৰুম আৰু ইয়াতে পোহৰ আহে খিৰিকি আছে ধুনিয়াকে খিৰিকি আছে বেডৰুমটো বেছ ডাঙৰে আছে তো আপোনালোকে বেডৰুম চালে আৰু এতিয়া আপোনাক ইয়াৰে ওয়াশৰুমটো দেখাইছো এটো ওয়াশৰুম হয় চাইলো ওয়াশৰুমটো আপোনাৰ সিটটো ইন্ডিয়ান ৰাখিছে আপোনালোকে বিচাৰিলে ওয়েস্টাৰ্ণ কুমুদো বহাই ল'ব পাৰিব ঠিক আছে টাইল সাইজ লগোৱা আছে ধুনিয়াকে আৰু এইফালে আপোনাৰ কিচেন আছে কিচেনটো তো এনেকুৱা সেমি টাইলছ লগোৱা আছে কাম চলি আছে জাস্ট এটো ৰ ভিডিও হে লোৱা গৈছে পানীটো ভাল 24/7 ৰানিং ওয়াটাৰ পাব এডজাস্টমেন্ট ফ্যান আছে এলা কালাৰ সালাৰ কৰি আছে তো গোটে কালাৰ সালাৰ কৰি দিব আপোনালোক সো ইতিয়া মই আপোনাক দেখাব গৈছো ইয়াৰে আৰু এটা বেডৰুম ঠিক আছে এটো এটা বেডৰুম হয় চাই লওক ইয়াতে আপোনাৰ ওয়াৰ্ড্ৰপ বহিব ধুনিয়াকে ওয়াৰ্ড্ৰপ বহিব ইয়াতে আৰু এটো তো আপোনাৰ মাৰ্বল লগোৱা আছে ৰিসেন্টলি এক কোট কালাৰ কৰিলে মিস্ত্রি এটো এক কোট মাৰিছে আৰু কালাৰ কৰিলে আৰু ধুনিয়া দেখা হ'ব ঘৰটোৰ বাহিৰৰ ভিউটো যেনেকুৱা এক্সাক্ট এনেকুৱা ধুনিয়া ঘৰটো ঠিক আছে এটা আপোনাৰ 2 BHK ফ্ল্যাট হয় এটো এটা বেডৰুম চালে আৰু লগতে ইয়াতে আপোনাৰ ওয়াশৰুমটো আছে ইয়াতে সাইডত কিচেনৰ স্পেচটো দিয়া আছে এটো কিচেন হয় আৰু এটো আপোনাৰ হল কাম ডাইনিং ৰুম ঠিক আছে মিস্ত্রি একদম ধুনিয়াকে কালাৰ কৰি আছে এটোত কালাৰ কৰিব ন এতিয়া কালাৰ কৰি আছে একদম ধ্যানৰ সৈতে কাম কৰি আছে এওঁলোকে এটো দেখালোৱে ঠিক আছে এই ঘৰটোৰ ৰেন্ট কিমান হয় কেনেকুৱা প্ৰসেস আপোনালোকে ঘৰটো ল'ব পাৰিব মই ভিডিওৰ শেষত ফুল ডিটেইলছ জনাই আছো সো আপোনালোকে ভিডিওৰ স্কিপ নকৰিব কমপ্লিট চাই থাকক সো হে গাইস এই মাত্ৰ আপোনালোকে যেটো ঘৰৰ ভিডিও চালে এই ঘৰটোৰ আপোনাৰ এক্সাক্ট লোকেশন হল ভেটাপাৰা চাৰিআলি আৰু এটো 2 BHK হয়
দুটা বেডৰুম আছে, এটা হল আছে, এটা ৱাশৰুম আছে, এটা কিটচেন আছে আৰু ফ্ৰণ্ট সাইডে এখন বেলকনি আছে। ইয়াতে 24/7 ৰানিং ৱাটাৰ পাব। ইলেক্ট্ৰিচিটি মিটাৰ পাৰ ইউনিট হিচাপে হ'ব, মেক্সিমাম আপোনাৰ 10 টকা 12 টকা তেনেকুৱা হ'ব, মিনিমাম 8 টকা, ঠিক আছে। আৰু ইয়াতে 2 হুইলাৰ এণ্ড 4 হুইলাৰ দুটাই পাৰ্কিং হ'ব। এইফালে আপোনালোকে 4 হুইলাৰ পাৰ্কিং কৰিব পাৰিব এইটো এৰিয়াত, আৰু এইফালে দেখিছে এইফালে 2 হুইলাৰো পাৰ্কিং কৰিব পাৰিব ধুনীয়াকৈ। এতিয়া আহোঁ ইয়াৰে ৰেণ্টৰ বিষয়ে। ইয়াৰে ৰেণ্টটো ৰাখিছে 16,000 ইনক্লুড ৱাটাৰ। মানে ৱাটাৰ মানে কেনেকুৱা, এওঁলোকৰ বৰিং আছে, পানীটো যিমান বাৰ চলিব মেচিন সেইমতে আপোনাৰ মিনিমাম 500 মান বিল আহে এজনৰ। আৰু আপোনাৰ ছ'চাইটি আছে, ছ'চাইটি মানে জাবৰা চাবৰাৰ কাৰণে কিবা এটা লয়, 200 টকা লয়। একচুৱেলি একজেক্ট ৰেণ্টটো 16,000, স্লাইট নেগোচিয়েবল হয়। ফেমিলি ল'ব পাৰিব ধুনীয়াকৈ। দুজন বেচেলাৰ ল'ৰা যদি থাকিব বিচাৰে ইণ্ডিপেণ্ডেণ্ট ঘৰ ল'ব পাৰে, বা দুজন ছোৱালীও যদি ৱাৰ্কিং লেডি যদি বিচাৰে ইণ্ডিপেণ্ডেণ্ট হয় 2 BHK ধুনীয়াকৈ তেওঁলোকেও এই ঘৰটো ৰেণ্টত ল'ব পাৰে। ধুনীয়া ঘৰ হয়, একদম ধুনীয়া ঘৰ। চাই লওক ফ্ৰণ্ট ভিউটো আৰু এবাৰ দেখাই দিছোঁ। অধিক জানিবলৈ আমাৰ জইণ্ট মেম্বাৰশ্বিপ লৈ ল'ব পাৰে। ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ আছে, আপুনি মোক ৰিং কৰিব পাৰে বা হোৱাটছআপো কৰিব পাৰে, ঠিক আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটোত প্ৰথমবাৰৰ কাৰণে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইউটিউবত চালে ছাবস্ক্ৰাইব, ইনষ্টা এণ্ড ফেচবুকত চালে লাইক আৰু কমেণ্ট কৰিব। আৰু যদি অধিক ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাক তেনেকুৱা ঘৰৰ প্ৰয়োজন হয়, ঠিক আছে। মই অনতি পলমে নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাই আহিছোঁ। আজিলৈকে আহোঁ, অ'কে বাই বাই, চাব্বা খেৰেন, খোদা হাফিজ।